নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল RJ ষ্টাডি পইণ্টলৈ। মই শ্ৰী ৰাজীৱ দাস আৰু আপোনালোকৰ মাজলৈ লৈছোঁ জিকেৰ কিছুমান ইম্পৰ্টেণ্ট ওৱান লাইনাৰ কুৱেশ্যন। যোৱাকালিৰ ভিডিঅ'টোত মই কেইটামান প্ৰশ্ন আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত আৰু কেইটামান বেছিকৈ আলোচনা কৰিবলৈ গৈছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো আৰম্ভণি কৰিছোঁ। মহাভাৰতৰ পুৰণি নাম কি? মহাভাৰত হ'ল বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাকাব্য, যিখনক মহাভাৰত বুলি কওঁ। আৰু মহাভাৰতৰ পুৰণি নাম আমি কি বুলি জানো? জয় সংহিতা। দ্বিতীয় কুৱেশ্যনটো হ'ল ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰত কিমানটা শলা আছিল? ভগৱান বিষ্ণুৰ যিটো সুদৰ্শন চক্ৰ আমি প্ৰতিমূৰ্তিবোৰত দেখোঁতে আঙুলিত এটা সুদৰ্শন চক্ৰ লৈ ফুৰে, সেই সুদৰ্শন চক্ৰত কিমানটা শলা থাকে? 100ডাল শলা থাকে। পিছৰ প্ৰশ্নটো হ'ল মৌৰ্য বংশৰ সংস্থাপক বুলি কাক কোৱা হয়? মৌৰ্য বংশৰ সংস্থাপক বুলি কাক কোৱা হয়? চন্দ্ৰগুপ্ত মৌৰ্যক কোৱা হয়। চন্দ্ৰগুপ্ত মৌৰ্যৰ জন্ম কেতিয়া হৈছিলে? 345 খ্ৰীষ্টপূৰ্বত হৈছিলে। নেক্সট কুৱেশ্যন, ইণ্ডিকা পুস্তক কোনে লিখিছিল? ইণ্ডিকা নামৰ এখন কিতাপ আছিলে, যিখন কিতাপ লিখিছিলে কোনে? মেগাস্থেনিছ। আৰু মেগাস্থেনিছ কোন আছিলে? চন্দ্ৰগুপ্ত মৌৰ্য, যি মৌৰ্য বংশৰ ৰজা আছিলে, সম্ৰাট আছিলে। চন্দ্ৰগুপ্ত মৌৰ্যৰ দৰবাৰৰ এজন ৰাজদূত আছিলে মেগাস্থেনিছ, আৰু মেগাস্থেনিছে ইণ্ডিকা নামৰ পুস্তকখন লিখিছিলে। পিছৰ প্ৰশ্নটো হ'ল জৈন গ্ৰন্থত সিংহসেন বুলি কাক কোৱা হয়? জৈন গ্ৰন্থত সিংহসেন বুলি কাক কোৱা হয়? বিন্দুসাৰক কোৱা হয় সিংহসেন বুলি। এতিয়া বিন্দুসাৰ কোন আছিলে? বিন্দুসাৰ আছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ উত্তৰাধিকাৰী। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতত সৰ্বপ্ৰথম আক্ৰমণ কোনে কৰিছিল? ভাৰতত সৰ্বপ্ৰথম আক্ৰমণ কৰিছিলে বেক্ট্ৰিয়াসকলে। বেক্ট্ৰিয়া আন এটা নাম কি? আমি হিন্দু ইউনানী বুলি জানো। হিন্দু ইউনানী বা বেক্ট্ৰিয়াসকলে ভাৰতত সৰ্বপ্ৰথমবাৰ আক্ৰমণ কৰিছিলে। ভাৰতত সৰ্বপ্ৰথম সোণৰ মুদ্ৰা কোনে জাৰি কৰিছিল? ভাৰতত সৰ্বপ্ৰথম সোণৰ মুদ্ৰা বেক্ট্ৰিয়াসকলে জাৰি কৰিছিল। বেক্ট্ৰিয়া বা যি আমি হিন্দু ইউনানী বুলি কওঁ, হিন্দু ইউনানীসকলে সৰ্বপ্ৰথম সোণৰ মুদ্ৰা জাৰি কৰিছিল। পিছৰ প্ৰশ্নটো হ'ল কনিষ্ক কোন বংশৰ ৰজা আছিল? কনিষ্ক কোন বংশৰ ৰজা আছিলে? কুষাণ বংশৰ ৰজা আছিলে। তেওঁৰ নাম কুষাণ বংশৰ ভিতৰত তেওঁৰ নাম এজন প্ৰসিদ্ধ ৰজা আছিলে, কাৰণ তেওঁ প্ৰতাপী ৰজা আছিলে কুষাণ বংশৰ। পিছৰ প্ৰশ্নটো হ'ল বুদ্ধ চৰিত কোনে লিখিছিল? বুদ্ধ চৰিত কোনে লিখিছিল? অশ্বঘোষে লিখিছিল বুদ্ধ চৰিত। অশ্বঘোষ কোন আছিল? অশ্বঘোষ আছিলে কুষাণ বংশৰে ৰজা, যিজন কনিষ্ক, এজন প্ৰতাপী ৰজা কনিষ্কৰ এজন ৰাজকবি আছিলে। অশ্বঘোষ কোন আছিলে? কনিষ্কৰ ৰাজকবি। নেক্সট প্ৰশ্ন, ভাৰতৰ আইনষ্টাইন বুলি কাক কোৱা হয়? ভাৰতৰ আইনষ্টাইন বুলি কাক কোৱা হয়? নাগাৰ্জুনক কোৱা হয় ভাৰতৰ আইনষ্টাইন বুলি। তক্ষশিলা কিহৰ বাবে প্ৰসিদ্ধ? তক্ষশিলা কিহৰ বাবে প্ৰসিদ্ধ? গান্ধাৰ কলাৰ বাবে। ৰেচম বনোৱা পদ্ধতিৰ আৱিষ্কাৰ প্ৰথমে কোন দেশত কৰা হয়? ৰেচম বনোৱাৰ পদ্ধতিৰ আৱিষ্কাৰ প্ৰথমে কৰা হয় চীন দেশত। ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? সমুদ্ৰগুপ্তক কোৱা হয় ভাৰতৰ নেপোলিয়ন বুলি। চীনা যাত্ৰী ফাহিয়ান কাৰ শাসনকালত ভাৰতলৈ আহে? চীনা এজন বৌদ্ধিক যাত্ৰী আছিলে ফাহিয়ান। কাৰ শাসনকালত তেওঁ ভাৰতলৈ আহে? চন্দ্ৰগুপ্ত দ্বিতীয়ৰ শাসনকালত তেখেত ভাৰতলৈ আহে। আজি পিছৰ প্ৰশ্নটো হ'ল নালন্দা বিশ্ববিদ্যালয়ৰ স্থাপনা কোনে কৰে? নালন্দা বিশ্ববিদ্যালয় ক'ত আছে? বিহাৰত আছে। নালন্দা বিশ্ববিদ্যালয়ৰ স্থাপনা কোনে কৰে? কুমাৰগুপ্তই নালন্দা বিশ্ববিদ্যালয় স্থাপনা কৰিছিল। আজিৰ শেষৰ প্ৰশ্ন এইটোৱে আছিলে, নালন্দা বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিল। এনেকৈ আজি প্ৰায় 14টামান কুৱেশ্যন আলোচনা কৰা হ'ল। যদি প্ৰশ্নখিনি ভাল লাগিছে আপোনালোকৰ, তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিটো ভিডিঅ' আপোনালোকক প্ৰথমে আপডেট দিব পাৰোঁ। থেংক ইউ।